So আমাৰ sample paper 1 যোনটো sample paper 1 of part C 3 marks question খিনি মই ডিসকাস কৰিবলৈ গৈছো পটাপট আমি ডিসকাস কৰিম 3 marks তোমালোকৰ 9টা question আহিব 27 ইয়াতে এই 3 মাৰ্কৰ question গিটাতে তোমালোকৰ গম পোৱা যাব যে কিমান তোমালোকে স্কোৰ কৰিব পাৰিবা 40 প্লাস স্কোৰ কৰিব পাৰিবা নে 60 প্লাস স্কোৰ কৰিব পাৰিবা হেতু তোমালোকৰ এই 3 মাৰ্কৰ question গিটাতে ধৰা পৰিব এটা 3 মাৰ্কৰ question গিটা বহুত ইম্পৰ্টেন্ট প্ৰথম আমাৰ question যোনটো লৈছো 3A 3A question to সুধিছে define the term wave front of light তাৰমানে এটা wave front বা তৰংগমুখ ঠিক আছে wave front বা কি বুলি কোৱা হয় তৰংগমুখ তাৰ তোমাৰ সংজ্ঞা দিব লাগিব এই সংজ্ঞাটো ধুনিয়াকৈ তোমালোকৰ NCERT টেক্সট বুকত হাইজেন প্ৰিন্সিপাল বুলি আছে তাত লিখা আছে তো ইংৰাজীত কি বুলি লিখে locus of all the points of a medium which vibrates in same phase তাৰমানে একে দখাত দোলন কৰি থকা কণাবোৰৰ যোনটো লকাস আছে লকাসৰ অসমীয়া অৰ্থটো তোমালোকে চাই লবা তে হে একেটা এটো হৈছে মই ইংলিশত ডেফিনিশনটো লিখিলো তোমালোকৰ ওচৰত প্ৰপাৰলি সাকে ডেফিনিশন বিলাক আছে মই টপিক গিটা কৈ দিছো মানে 3A কোৱেশ্চনটোত কি টপিকটো আছে তৰংগমুখৰ ডেফিনিশনটো আছে ডেফিনিশনটো হৈছে এটো যে একেটা দখাতে বা একেটা ফেজতে অসিলেট কৰি থকা বা দোলন কৰি থকা কণা বিলাক বা পাৰ্টিকলছ বিলাকৰ যোনটো লকাস থাকে কি বুলি কোৱা হয় ওয়েভ ফ্ৰন্ট এটা তোমালোকক কি হয় ওয়েভ ফ্ৰন্ট আঁকিবলৈ ক'ব পইণ্ট অবজেক্ট বিন্দুসমূহ অবজেক্টৰ কাৰণে কি হ'ব তোমাৰ তৰংগমুখখন কি হয় স্ফেৰিক্যাল হয় ঠিক আছে গোলকীয় হয় না আঁকিবা হেতু আঁকিবলৈ দিব তাৰপিছত যদি লাইন সোৰ্স হয় তেতিয়া কি হ'ব সিলিন্ডাৰ যেনেকৈ ধৰি লোৱা টিউব লাইটৰ নিচিনা যদি আমাৰ পোহৰ উৎস থাকে তেতিয়া কি হ'ব সিলিন্ড্ৰিক্যাল হ'ব ওয়েভ ফ্ৰন্টখন কেনেকুৱা হ'ব সিলিন্ড্ৰিক্যাল ওয়েভ ফ্ৰন্ট যদি ইনফিনিটিত থাকে বা অসীমত যদি থাকে ইনফিনিটিত থাকিলে তেতিয়া হলে আমাৰ কি হ'ব প্লেন ওয়েভ ফ্ৰন্ট সমতলীয় বা সমতলীয় তৰংগমুখ আৰু মনত ৰাখিবা সদায় পোহৰৰ ৰশ্মিৰ দিশৰ লম্বভাৱে কি আঁকিব লাগে সদায় তৰংগমুখ আঁকিব লাগে হেতু পইণ্ট তোমালোকে মনত ৰাখিবা কেলে কৈছো ইয়াত এটা কোৱেশ্চন দিছে লগতে যে ইউজিং হাইজেনছ প্ৰিন্সিপল ভেৰিফাই স্নেলছ ল অফ ৰিফ্লেকশন এটা তোমালোকে হেতু মই ইয়াত প্ৰুফ কৰি নাথাকো যে তোমালোকে কি আঁকিব লাগিব যদি তোমালোকে এনেকৈ কয় যে হাইজেনৰ নীতি ব্যৱহাৰ কৰি পেলাই তোমালোকে কি কৰিব লাগে পোহৰৰ প্ৰতিফলনটো বা স্নেলছ লটো প্ৰমাণ কৰিব লাগে এটা তুমি ওয়েভ ফ্ৰন্টৰ ডেফিনিশন লিখিলা ওয়েভ ফ্ৰন্টৰ লগত তুমি এইগিটাও চাই থৈ দিবা যে কোনটো পোহৰ উৎসৰ বাবে আমাৰ তৰংগমুখৰ প্ৰকৃতি বা তৰংগমুখৰ আকৃতিটো কেনেকুৱা হয় হেতু তোমালোকে চাই থৈ দিবা ঠিক আছে এটো মই কলো তাৰপিছত তোমালোকৰ কি হ'ব হাইজেনৰ নীতি ব্যৱহাৰ কৰি হাইজেনৰ নীতি একেলগতে কোৱেশ্চনটো আছে যেহেতু 3 মাৰ্কৰ কোৱেশ্চন অকমান দীঘলীয়াও হ'ব সো লগতে তোমাৰ কি কৈছে হাইজেনৰ যোনটো নীতি ব্যৱহাৰ কৰি পেলাই পোহৰৰ প্ৰতিফলন মানে স্নেলছ ল তুমি প্ৰমাণ কৰিব লাগে তাৰ কাৰণে কি কৰিব লাগিব এনেকৈ আঁকিব লাগিব ঠিক আছে কিতাপত ধুনিয়াকৈ ডায়াগ্ৰাম আছে এনেকৈ আঁকিব লাগিব ঠিক আছে মই ইমান ডেসক্ৰাইব কৰি নাথাকো এটো লম্ব আঁকিবা এনেকৈ গল এটো লম্ব আঁকিবা এনেকৈ গল তো এটো এই মিডিয়ামত পোহৰৰ বেগ v1 হলে এই মিডিয়ামত পোহৰৰ বেগ v2 হ'ব তো তেতিয়া হলে আমি ধৰি লম যে এটো যদি মই পাতল মিডিয়াম বুলি ধৰি লও এটো যদি ডাঠ বুলি ধৰো তেতিয়া হলে ইয়াত কি হ'ব পোহৰৰ স্পিডটো অলপ কমি যাব তাৰমানে v2 less than v1 ইয়াত তেতিয়া হলে প্ৰতিফলনাংক যদি মই n1 বুলি ধৰো প্ৰতিফলনাংক কি হ'ব n2 গতিকে n2 greater than n1 তুমি প্ৰুফ কি কৰিব লাগে v1 by v2 equal to n2 by n1 এটো আছে স্নেলছ ল ঠিক আছে আসলে স্নেলছ লটো কি আছিল sin i by sin r equal to n2 by n1 গতিকে আমি ইয়াত ট্ৰায়াঙ্গুলাৰ প্ৰপাৰ্টি কিছুমান ইউজ কৰিলো আমাৰ কি ওলাই যাব sin i by sin r v1 by v2 ওলাব v1 by v2 মানে কি n2 by n1 এটো বস্তু তুমি প্ৰমাণ কৰিব লাগে যদি তোমাক কয় যে হাইজেনৰ নীতিটো ব্যৱহাৰ কৰি পেলাই তুমি পোহৰৰ প্ৰতিফলনটো ব্যাখ্যা কৰা ঠিক আছে তো ইয়াত আৰু এটা প্ৰবলেম আহি যায় প্ৰবলেমটো হৈছে যে তোমাক যদি মিডিয়ামটো ধৰি দিয়ে যে পোহৰ যদি এনেকৈ কৰে তোমালোকৰ কিতাপত দুটা আছে পোহৰ তোমাৰ পাতলৰ পৰা পাতল মাধ্যমৰ পৰা ডাঠ মাধ্যমলৈ যদি যায় তাৰ ক্ষেত্ৰটো এটো প্ৰয়োগ কৰিব লাগিব দুটা আছে যদি পোহৰ ইটো নকৰি পেলাই যদি ডাঠৰ পৰা পাতল মাধ্যমলৈ যায় তেতিয়াও তুমি এই বস্তুটো প্ৰয়োগ কৰিবলৈ আছে গতিকে পোহৰৰ প্ৰতিফলন যদি হাইজেনৰ
তৰংগ নীতি ব্যৱহাৰ কৰি পেলাই পোহৰৰ প্ৰতিফলনটো প্ৰুফ কৰিবলৈ দিয়ে তোমালোকে এটা চাই নাযাবা দুইটাই চাই যাবা ঠিক আছে দুইটা ডেৰাইভেশ্যনে তোমালোকে চাই যাবা কোনটো হয় কোনবা এটা আহি যাব পাৰে গতিকে মই এটা কোনো মিডিয়াম মই ধৰি দিয়া নাই যে কোনটো মিডিয়ামৰ পৰা কোনটো মিডিয়ামলৈ গৈছে তেনেকৈ ধৰি দিয়া নাই কিন্তু তোমালোকক কেনেবাকৈ যদি পৰীক্ষাত অকমান কমপ্লেক্স কৰিব বিচাৰে তেতিয়া কি ধৰি দিব পাৰে যে পোহৰ যদি বোলে পাতল মিডিয়ামৰ পৰা ডাঠ মিডিয়ামলৈ যায় ছবিটোত অলপ প্ৰভাৱ পৰিব বাকি সব ক্যালকুলেশন একেটাই থাকিব পাতলৰ পৰা ডাঠ মাধ্যমলৈ গলে ডাঠ মাধ্যমৰ পৰা পাতল মাধ্যমলৈ গলে কেনেকুৱা হ'ব হেতু দুইটাই তোমালোকে চাই থৈ দিবা গতিকে হাইজেনৰ নীতিৰ পৰা এইকেইটা কোৱেশ্চনে তোমালোকৰ পৰিলে আৰু চোৱা কেতিয়াবা এটো এই ফৰ্মুলাটো যোনটো আছে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পেলাই নিউমেৰিকেল দিয়ে ঠিক আছে আৰু এটা মই তোমালোকক ফৰ্মুলা দি দিছো অংক কৰিবলৈ সুবিধা হ'ব v1/v2 = λ1/λ2 ঠিক আছে এটো এটা ফৰ্মুলা এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পেলাই নিউমেৰিকেল দিব পাৰে আৰু এই নিউমেৰিকেলটো কোড আছে তোমালোকৰ ৱেব অপটিক্সৰ যোনটো এক্সাৰসাইজ সেই এক্সাৰসাইজৰ প্ৰথম যোনটো কোৱেশ্চন সেই প্ৰথম কোৱেশ্চনটোৱে হৈছে প্ৰথম যোনটো এক্সাৰসাইজৰ প্ৰথম কোৱেশ্চন সেই ফৰ্মুলাটো দি পেলাই তোমালোকৰ ব্যৱহাৰ হ'ব ঠিক আছে এই দুটা ফৰ্মুলা ইউজ হ'ব বেসিক্যালি প্ৰথম যোনটো কোৱেশ্চন এক্সাৰসাইজ ফাৰ্স্ট কোৱেশ্চন ঠিক আছে এক্সাৰসাইজৰ যোনটো প্ৰথম কোৱেশ্চন সেই প্ৰথম কোৱেশ্চনটো এই ফৰ্মুলা দুটা ৰিলেটেড আছে তোমালোকে এবাৰ চাই থৈ দিবা মই চোৱা স্যাম্পল পেপাৰটো কৰাইছো লগতে ইম্পৰ্টেন্ট কোৱেশ্চন খিনিও কৈ গৈ আছো মই এই স্যাম্পল পেপাৰ 1 টো কৰাৰ পিছত 3 দিনত তোমালোকে 40 প্লাস পাবৰ কাৰণে কেনেকে কি স্পেসিফিক টপিক পঢ়িব লাগিব মই তাৰ খুব সোনকালে ভিডিওটো বনাই আছো আপলোড দি দিম বাৰু আজি খালি স্যাম্পল পেপাৰখন মোক হেক কৰি ল'ব লাগিব হেক কৰাৰ পিছত মই যেহেতু তোমালোকক কৈ দিছিলো স্যাম্পল পেপাৰ দুখন কৰাম বুলি এখন আজি হেক কৰি দিম কৰাৰ পিছত তোমালোকক সেই সিক্ৰেট যোনটো মানে টিপস আছে সেই টিপসৰ ভিডিও এটা দি দিম তোমালোকে চাই লবা তাতে তোমালোকৰ খুব কম সময় 3 দিনহে থাকিব 3 দিনত যাতে ভাল প্ৰিপাৰেচন এটা হয় ঠিক আছে গতিকে তোমালোকে হাইজেনৰ ৱেব থিওৰি ইউজ কৰি পেলাই যেটা মই কোৱেশ্চনটো সুধিছে যে তোমাৰ কোৱেশ্চনটো তোমাক সোধা আছে যে হাইজেনৰ ৱেবফ্ৰন্ট কি হয় বা তৰংগমুখ কি হয় তাৰ ডেফিনেশনটো সুধিছে হাইজেনৰ নীতি ব্যৱহাৰ কৰি পোহৰৰ প্ৰতিফলনটো প্ৰমাণ কৰিবলৈ গৈছে তো হাইজেনৰ নীতি ব্যৱহাৰ কৰি তুমি ৱেবফ্ৰন্টৰ ডেফিনেশনটো লিখিলা তৰংগমুখৰ ডেফিনেশনটো লিখিলা তাৰছত প্ৰতিফলন প্ৰমাণ কৰিবলৈ হলে তুমি দুইটাই চাই যাবা এবাৰ প্ৰতিফলন নিদি পাৰে প্ৰতিফলনো দিব পাৰে ঠিক আছে তুমি এবাৰ চালে দুইটা প্ৰেক্টিস কৰি চাব পাৰা পোহৰৰ প্ৰতিফলন হাইজেনৰ নীতি ব্যৱহাৰ কৰি পোহৰৰ প্ৰতিফলনটো তোমাক কি কৰিব পাৰে প্ৰমাণ কৰিবলৈ আহিব পাৰে গতিকে দুইটাই তুমি এবাৰ নিজৰ সেফটি কাৰণে 3 মাৰ্কছৰ মই কৈছো নহয় 3 মাৰ্কছৰ কোৱেশ্চন খিনি তোমালোকক ক'ব যে তুমি 40 প্লাস পাবা নে 50 প্লাস পাবা নে 60 প্লাস পাবা এইখিনি যদি তুমি শুদ্ধকৈ কৰা তোমাক গ্যাৰান্টি যে তুমি 50 প্লাস পাবাই কাৰণ বাকিখিনি 5 মাৰ্কৰ কোৱেশ্চন ইজি আহে গতিকে এইখিনি মই ক'লো দেৰি নকৰি পেলাই নেক্সট কোৱেশ্চনটোলৈ মই আগবাঢ়ি গৈছো নেক্সট কোৱেশ্চনটো তোমালোকক কি কৈছে আচ্ছা চাবা 3b কোৱেশ্চন নম্বৰ 3b আমাৰ কি হ'ব Question number 3b আমাক কৈছে কি যে estimate the average drip velocity মানে আমাৰ drip velocity উলিয়াবলৈ কৈছে vd উলিয়াবলৈ কৈছে কি দিয়া আছে copper wire cross sectional area দিয়া আছে a value দিয়া আছে 2.5 into 10 to the power -7 meter square ঠিক আছে এটো এরিয়া দিয়া আছে কারেন্টটো দিয়া আছে I equal to 1.8 ampere দিয়া আছে হয়নে আৰু assume the density of electron density small n দি বুজায় ইলেক্ট্ৰনৰ ঘনত্ব কিমান দিয়া আছে 9 into 10 to the power 9 into 10 to the power 28 9 into 10 to the power 28 মিটাৰ কিউব গতিকে ইয়াত সুধিছে ড্ৰিপ ভেলোচিটি বা অপবাহ বেগ কিমান হ'ব আমাৰ ফৰ্মুলাটো আমি কি জানো I equal to NAE VD হয়নে গতিকে VD কিমান হ'ব VD equal to I by NAE ঠিক আছে n ৰ ভ্যালু বহাই দিবা a ভ্যালু বহাই দিবা e ইলেক্ট্ৰনৰ আধান কিমান হ'ব 1.6 into 10 to the power -19 কুলম হয় ঠিক আছে ইলেক্ট্ৰনৰ আধান হৈছে 1.6 into 10 to the power -19 কুলম তো I কারেন্ট দিয়া আছে 1.8 ঠিক আছে কারেন্টৰ ভ্যালু 1.8 এম্পিয়াৰ দিয়া আছে এটো I বহাই দিবা n ৰ মান দিয়াই আছে e ভ্যালু এটো বহাই দিবা a এটো তো आंसर তোমাৰ ড্ৰিপ ভেলোচিটি ওলাই যাব কি হয় মিটাৰ পাৰ সেকেন্ড হৈ গল 3 নম্বৰ কোৱেশ্চন ঠিক আছে 3 নম্বৰ দিব এটো তোমালোকে ভাবিছা 3 নম্বৰ নিদিব নেকি ধৰিলা 3 নম্বৰ নিদিলে 2 মাৰ্কে দিলে তেতিয়া তোমাক সুধিব পাৰে ড্ৰিপ ভেলোচিটি সংজ্ঞাটো সুধিব যে অপবাহ বেগ বা ড্ৰিপ ভেলোচিটি কাক কয় তুমি ডেফিনেশনটো লিখি দিবা যে যেতিয়া আমি পৰিবাহী এটাৰ দুইমাৰ বিভৱভেদ প্ৰয়োগ কৰো তেতিয়া কি হ'ব পৰিবাহীটোৰ ভিতৰত থকা ইলেক্ট্ৰন সমূহৰ মাজত এখন বিদ্যুৎ ক্ষেত্ৰৰ সৃষ্টি হয় আৰু সেই বিদ্যুৎ ক্ষেত্ৰখনে ইলেক্ট্ৰন সমূহৰ ওপৰত এটা বল প্ৰয়োগ কৰে যাৰ বলৰ বিপৰীতে বা বিদ্যুৎ ক্ষেত্ৰখনৰ বিপৰীতে ইলেক্ট্ৰন সমূহ এটা সুস্থিৰ বেগত
সুস্থিৰ গড় বেগত গতি কৰে আৰু তাকে কি বুলি কোৱা হয় ড্ৰিপ ভেলোচিটি বা অপবাহ বেগ ঠিক আছে এটো চাই যাবা নিউমেৰিকেলটো দিব পাৰে ঠিক আছে এই ৰিলেশনটো চাই যাবা মই তোমালোকক কাৰেন্ট ইলেক্ট্ৰিসিটি ইম্পৰ্টেন্ট যোন কেইটা কোৱেশ্চন হেগিটা মই এটা ভিডিও দিছো তোমালোকে চাই লবা দেই ড্ৰিপ ভেলোচিটিটো এটো নিউমেৰিকেলটা তোমালোকক দেখাই দিলো নেক্সট আমাৰ কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো 3C ঠিক আছে তোমালোকৰ কাৰণে 3C নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কৈছে যে draw a level diagram of astronomical telescope এটা টেলিস্কোপৰ তোমালোকে চাবা দেই টেলিস্কোপৰ কোৱেশ্চন টেলিস্কোপৰ ডায়াগ্ৰাম অকল চোৱা এই কোৱেশ্চনটোত মই ডায়াগ্ৰাম দিছো কিন্তু তোমালোকে ডায়াগ্ৰাম নহয় তোমালোকে ডায়াগ্ৰামৰ লগতে টেলিস্কোপৰ যোনটো ম্যাগনিফাইং পাৱাৰ ঠিক আছে ম্যাগনিফাইং পাৱাৰ এটো তোমালোকে মোক কমেন্ট কৰি জনাবাচোন যদি তোমালোকৰ টেলিস্কোপ মাইক্ৰোস্কোপৰ যদি খেলিমেলি লাগি আছে মই একদম ইজিলি বুজিব পৰাকৈ মই তোমালোকক মই ভিডিও এটা বনাই দিম যদি তোমালোকে কমেন্ট কৰা কাৰণ পৰীক্ষালৈ সময় নাই তোমালোকৰ যোনগিটা ইম্পৰ্টেন্ট লাগে হেইটাহে মই এতিয়া বনাম মানে ঠিক আছে তোমালোকে খালি হেতু কমেন্ট কৰি জনাবা ঠিক আছে মই আৰু সোনকালে কিছুমান বস্তু দিম তোমালোকৰ সুবিধাৰ কাৰণে তো টেলিস্কোপৰ ডায়াগ্ৰামটো চাবা ডায়াগ্ৰামটো এই কোৱেশ্চনটোত টেলিস্কোপৰ ডায়াগ্ৰামটো কথা হদিছে ঠিক আছে লগতে তোমালোকে ম্যাগনিফাইং পাৱাৰটো চাই যাবা ম্যাগনিফাইং পাৱাৰ দুটা কেছ আছে এটা হৈছে তোমাৰ ডি ডিসটেন্সত যদি তোমাৰ ফাইনাল যদি ইমেজ যোনটো অন্তিম প্ৰতিবিম্ব যদি ডি ডিসটেন্সত গঠন হয় তেতিয়া কি হ'ব তাৰপিছত এটা আছে কি নৰ্মেল এডজাস্টমেন্টত তোমাৰ কি হয় মানে নৰ্মেল এডজাস্ট মানে ফাইনাল ইমেজটো ক'ত হ'ব ইনফিনিটিত হ'ব তেতিয়া ম্যাগনিফাইং পাৱাৰ কিমান হয় এখিনি চাবা আৰু টেলিস্কোপ ৰিলেটেড নিউমেৰিকেল মই এই স্যাম্পল পেপাৰটো দিয়া নাই নিউমেৰিকেল চাবা নিউমেৰিকেল দুটা আছে তোমালোকে এনসিআৰটি এক্সাৰসাইজত এটো চাই যাবা নিউমেৰিকেল ঠিক আছে টেলিস্কোপৰ ডায়াগ্ৰামটো দিলে 3 মাৰ্কৰ কোৱেশ্চন টেলিস্কোপৰ ডায়াগ্ৰামটো দিলে তাত 2 মাৰ্ক দিয়া আছে আৰু লগতে এটা কোৱেশ্চন হদিছে যে তোমাৰ ওচৰত তিনখন লেন্স দিয়া আছে যাৰ তোমাৰ পাৱাৰ বিলাক দিয়া আছে ক্ষমতা দিয়া আছে এটা 0.5 ডায়োপ্টাৰ এটা 4 ডায়োপ্টাৰ আৰু এটা হৈছে 10 ডায়োপ্টাৰ তোমাক হদিছে যে টেলিস্কোপৰ কাৰণে কোন দুখন লেন্স তুমি ব্যৱহাৰ কৰিবা আমাৰ এনসাৰটো হ'ব 0.5 ডায়োপ্টাৰ আৰু 10 ডায়োপ্টাৰ 0.5 ডায়োপ্টাৰ আমি অবজেক্টিভ হিচাপে ব্যৱহাৰ কৰিম আৰু 10 ডায়োপ্টাৰটো আমি আইপিস হিচাপে ব্যৱহাৰ কৰিম কেলে কাৰণ সোৱা টেলিস্কোপ এটা ইউজ কৰিম বহুত দূৰৰ বস্তুটো চাবৰ কাৰণে গতিকে দূৰত থকা বস্তুবিলাক বহুত ডাঙৰ সাইজৰ হয় হয়নে গতিকে ডাঙৰ সাইজৰ হ'বলে হলে কি হ'ব ফোকেল লেন্থটো ডাঙৰ হ'ব লাগিব ফোকেল লেন্থ ডাঙৰ হোৱা মানে কি পাৱাৰটো সৰু কাৰণ আমি কি জানো P = 1/f গতিকে 0.5 ডায়োপ্টাৰ যোনখন লেন্স সেই লেন্সখন আমি অবজেক্টিভ হিচাপে ব্যৱহাৰ কৰিম কাৰণ ইয়াৰ পাৱাৰটো সৰু কাৰণে কি হ'ব ফোকেল লেন্থটো ডাঙৰ হ'ব ফোকেল লেন্থ ডাঙৰ হলে লাভ কি হ'ব এই যোনটো ডাঙৰ অবজেক্ট তাৰ বেছি সংখ্যক ৰশ্মি কালেক্ট কৰিব পাৰিব আৰু আইপিএস যেহেতু আমি চকুৰে চাম তাৰ কাৰণে আমাৰ ফোকাসটো সৰু হ'ব লাগিব পাৱাৰটো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তো এটো কথা মনত ৰাখিবা আমি এই তিনিখন লেন্সৰ ভিতৰত কোনখন আমি ব্যৱহাৰ কৰিম কোন দুখন ব্যৱহাৰ কৰিম 0.5 ডায়োপ্টাৰ আৰু 10 ডায়োপ্টাৰ ঠিক আছে এখন অবজেক্টিভ হিচাপে আৰু এখন আইপিএস হিচাপে যিমানে পাৱাৰটো কম হ'ব সিমানে ফোকাস দৈৰ্ঘ্য ডাঙৰ হ'ব ঠিক আছে যিমানে পাৱাৰটো সৰু হ'ব সিমানে ফোকাস দৈৰ্ঘ্যটো ডাঙৰ হ'ব কাৰণ ৰিলেশনটো হৈছে এটো আছে তোমাৰ 1 মাৰ্ক কোৱেশ্চন 2 + 1 কিমান হ'ল 3 হ'ল ঠিক আছে 3C কোৱেশ্চনটো আমি ডিসকাস কৰিলো নেক্সট চাবা 3D কোৱেশ্চনটো কি কৈছে এতিয়া তোমাক সুধিছে কারেন্ট ডেন্সিটি কি হয় তোমাক সুধিছে যে ইজ কারেন্ট ডেন্সিটি ভেক্টৰ নে স্কেলাৰ 3D কোৱেশ্চনটো হৈছে কারেন্ট ডেন্সিটি যোনটো j হয় হেতু স্কেলাৰ নে ভেক্টৰ ডেফিনেটলি ভেক্টৰ কোয়ান্টিটি কাৰণ কেলে কারেন্ট ডেন্সিটি = কি হয় I/A ইয়াৰ ডাইৰেকশনটো কোন পেনে হয় কারেন্টৰ ডাইৰেকশনৰ লগত ইয়াৰ ডাইৰেকশন হয় মানে কন্ডাক্টৰটো এটো যদি বা কন্ডাক্টৰটো আছে তাৰ লম্বভাৱে কাৰ ডাইৰেকশন হ'ব তোমাৰ কারেন্ট ডেন্সিটি ডাইৰেকশনটো হ'ব ঠিক আছে এটা কারেন্ট ডেন্সিটি এন্ড পটেনশিয়াল ডিফারেন্স সৰ মাজৰ ৰিলেশন দা উলিয়াবলৈ কৈছে কারেন্ট ডেন্সিটি আৰু পটেনশিয়াল ডিফারেন্সৰ মাজৰ ৰিলেশনটো কি হয় j = I/A হয়নে আমি এটো জানো স্কেলাৰ ফৰ্মত লিখি ললো I = কি হয় NaEVD হয়নে ডিভাইডেড বাই A এতিয়া NaEVD VD মানে কি হয় এই ভেলোসিটি এক্সপ্ৰেশনটো কি হয় EE/me * tau ডিভাইডেড বাই A সো A ক্যান্সেল হৈ গ'ল ঠিক আছে কিমান হ'ব ne² tau / me * E হয়নে এটা কি কৈছে বিভৱ ভেদ আৰু কারেন্ট ডেন্সিটি মাজত আমি কি জানো E = V/L হয়নে E = V/L যদি পৰিবাহীটোৰ দৈৰ্ঘ্য L হয় তেতিয়া হলে কি হ'ব E = V/L গতিকে J = কিমান হ'ব ne² tau / me * V/L সো এটো হৈছে ৰিলেশনটো আৰু লগতে তুমি কি চাব লাগিব লগতে এটা বস্তু এটো 2 মাৰ্ক দিলে
আৰু তোমাক এইটো 1 মাৰ্ক দিলে 3 + 1 3 আৰু সুধিছে আৰু এইটো বস্তু সুধিব পাৰে যে কাৰেন্ট ডেন্সিটি কি ফেক্টৰছ মই তোমাৰ কাৰেন্ট ডেন্সিটি কি ফেক্টৰছৰ ওপৰত ডিপেন্ড কৰে সেইটাৰ মই এটা শৰ্টছ এটা বনাই থৈছো প্ৰথম শৰ্টছটোৱে হৈছে এইটো যে প্ৰবাহ ঘনত্ব বা কাৰেন্ট ডেন্সিটি কি ফেক্টৰৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে তাৰ এটা মোৰ শৰ্টছ বনোৱা আছে তোমালোকে যদি ধৰা কি কাৰেন্ট ডেন্সিটি কি কাৰকৰ ওপৰত কেনেকৈ ডিপেন্ড কৰে হেতু যদি তোমালোকে নাজানা তোমালোকে হে শৰ্টছটো এবাৰ চাই লবা দেই হেতু তোমালোকৰ সুবিধাৰ কাৰণে ইয়াৰ পৰা কোৱেশ্চন আহিব কিন্তু এটো মই অকমান সন্দেহ এটা হৈছে কোৱেশ্চন আহিব জান ঠিক আছে গতিকে তোমালোকে চাই লবা সেই ফেক্টৰছটো কৰ কাৰণে মোৰ শৰ্টছটো চালি হল বহুত ধুনিয়াকে কম সময়ৰ ভিতৰতে বহুত খিনি বস্তু ডাটা দি পেলাই মই শৰ্টছটো বনাইছো তোমালোকে এবাৰ চাই লবা ঠিক আছে এটো হৈ গল নেক্সট বস্তুটো আমাৰ নেক্সট 5 নম্বৰ কোৱেশ্চনটো কি আছে 5 নম্বৰ কোৱেশ্চনটো হৈছে তোমালোকৰ গাউছৰ সূত্ৰ এটা এপ্লিকেশন এটোটো বহুত কমনলি কোৱেশ্চন গাউছৰ সূত্ৰ এপ্লিকেশন আহে গাউছৰ সূত্ৰ এপ্লিকেশনটো কি হয় 3e এটা সুধিছে কোৱেশ্চনটো derive an expression for the electric field intensity of an infinitely long straight charge wire ta mane eta ki hoy eta tomar pun poribahi eta thake thik ase pun অসীম দৈৰ্ঘ্যৰ pun poribahi eta ase to ইয়াৰ কাৰণে তুমি কি কৰিব লাগে বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য নিৰ্ণয় কৰিব লাগে গতিকে আমি কি কৰিব লাগে এটা সিলিন্ডাৰ মানে সুমাকৃতি গaussian surface কনসিডাৰ কৰিব লাগে ইয়াৰ পৰা r দূৰত্বত বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য কিমান হয় এক্সপ্ৰেছনটো lambda by 2 pi r into কি হয় epsilon naught হয় না এই ফৰ্মুলাটো তোমালোকে গাউছ ল এপ্লিকেশন তোমালোকে এপ্লিকেশন তিনটা ভালকে চাবা দেই গাউছ ল এপ্লিকেশন এন্ড নিউমেৰিকেল অকমান মই কৈ থোৱা আছে বাৰু ভিডিও গিটাত কি তোমালোকে মই ভিডিওটো এবাৰ তোমালোকে যে কৈ আছা কি ইম্পৰ্টেন্ট টপিক সাম সব মই ভিডিওতে আছে প্লেলিষ্টতে আছে প্লেলিষ্টটো এবাৰ যদি তোমালোকে ভালকে চোৱা তেতিয়া গমেই পাই যাব কি কোৱেশ্চন পঢ়িব লাগিব কি কোৱেশ্চন এৰিব লাগিব তো হেবাৰ ইমান চিন্তা কৰিব নালাগে প্লেলিষ্টত যাবা প্লেলিষ্টত তোমালোকৰ কিহৰ ভিডিও দিয়া আছে মডাৰ্ন ফিজিক্সৰ গোটেটো দিয়া আছে চ্যাপ্টাৰ 1 চ্যাপ্টাৰ 2 চ্যাপ্টাৰ 3 দিয়া আছে কাৰেন্ট অল্টাৰনেটিং কাৰেন্টৰ দিয়া আছে এইটা দিয়া আছে প্ৰায়খিনি চ্যাপ্টাৰে দিয়া আছে দুটামান চ্যাপ্টাৰ নাই দিয়া বাৰু তো তোমালোকে কমেন্ট কৰিবা মই দি দিম আৰু কেনেকে মই ৰিসেন্টলি ভিডিও এটা আপলোড কৰিম কেনেকে তোমাৰ 3 দিনত 40 প্লাস পাব পাৰা ঠিক আছে তো 3e কোৱেশ্চন এটো 3 মাৰ্ক দিছে ঠিক আছে এই ডেৰাইভেশন তোমালোকে কৰিবা গাউছৰ সূত্ৰ এপ্লিকেশন এটো ঠিক আছে মই ফাইনাল এক্সপ্ৰেছনটো লিখি দিছো যে তোমালোকে গম পাবা এটো ডেৰাইভেশন আছিল বুলি কাৰণ তোমালোকে প্ৰেক্টিস কৰাই আছে কাৰণ প্ৰেক্টিস কৰিবাই যেতিয়া হেতু মই মেনশন কৰি দিছো এটো 3 মাৰ্ক ভালকে লিখিব লাগিব দেই ধুনিয়াকে ছবিটো কিবা ডায়াগ্ৰাম ইম্পৰ্টেন্ট যত জন্তু কোৱেশ্চনত তোমাৰ ডায়াগ্ৰাম লাগে বিশেষকৈ অপটিক্সৰ কোৱেশ্চন বিলাকত যত তোমাৰ ডায়াগ্ৰাম লাগে সেই ডায়াগ্ৰাম গিটা কিন্তু ভালকে আঁকিব লাগিব হেতু কিন্তু ইম্পৰ্টেন্ট ডায়াগ্ৰাম ভালকে আঁকিবা ভালকে লিখনিটো ভালকে লিখিবা লেটাস কনসিডাৰ বুলি এটা লিখি খুব প্ৰেক্টিস কৰা নেক্সট 3f নেক্সট কোৱেশ্চনটো কি আছে এতিয়া চোৱা এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছে হয় তো ইম্পৰ্টেন্ট কোৱেশ্চনটো কি হয় তোমাৰ কি হৈছে দুটা পোহৰৰ উৎস আছে সেই দুটা পোহৰৰ উৎসৰ পৰা তোমাৰ মনোক্ৰোমেটিক লাইট একবৰ্ণী তৰংগ ওলাইছে আৰু ইহতৰ ডিসপ্লেসমেন্ট ইকুৱেশন গিটা দিয়া আছে কি দিয়া আছে a cos এটো পৰীক্ষাত আহিছে দেই এই কোৱেশ্চনটো পৰীক্ষাত আহিছে ওমেগা t + phi দিয়া আছে আৰু এটা তোমাৰ দিয়া আছে a cos আৰু এটা দিয়া আছে a cos omega t বুলি দিয়া আছে আৰু phi টো কি হয় ইহতৰ মাজত দশা পাৰ্থক্য তো ইহতৰ ইন্টেন্সিটি ইকুৱেশনটো উলিয়াবলৈ কৈছে কি বুলি ইন্টেন্সিটি ইকুৱেশনটো উলিয়াবলৈ দিছে তোমালোকক প্ৰয়োগ কৰিবলৈ 4i not cos square phi by 2 এটা এই দুটা যোগ কৰিবা প্ৰথমতে ৰিজাল্টেন্ট ডিসপ্লেসমেন্ট y = কি হ'ব সুপাৰপজিশন প্ৰিন্সিপাল ইউজ কৰি পেলাই y = y1 + y2 ইউজ কৰিবা তো তেতিয়া তোমাৰ কি হ'ব এইটো এক্সপ্ৰেছনটো গৈ মেলি তোমাৰ হ'বগে 4 ar square cos square phi by 2 এটো লাগে ঠিক আছে তো ইয়াত তোমাৰ so intensity is directly proportional to amplitude square গতিকে ইয়াৰ পৰা আমাৰ এটোৱে কি বুজাইছে ৰিজাল্টেন্ট এম্প্লিটিউড বুজাই আছে ঠিক আছে এটো সলভ কৰিলে কিবা কিবি সলভ কৰিলে লাবা এটোৱে বুজাইছে এই যোনটো এক্সপ্ৰেছন 4ar square cos square phi by 2 এটো বুজাইছে ৰিজাল্টেন্ট এম্প্লিটিউড পিছত ওলাবগে নে cos omega t plus theta টাইপৰ তেনে কিবা এটা টাৰ্ম ওলাবগে তো এটো ৰিজাল্টেন্ট এম্প্লিটিউড গতিকে ইয়াক I proportional to a square কৰিলে আমাৰ ফাইনালি যোনটো ইন্টেন্সিটি ওলাব হেতু হ'ব 4i not cos square phi by 2 এটো তোমালোকৰ সলভ কৰা আছে NCERT টেক্সট বুকত তোমালোকে চাবা মই ইয়াৰ ধৰি লোৱা নোটছটো তোমালোকক দিয়ে দিম বাৰু ঠিক আছে টেলিগ্ৰামৰ গ্ৰুপটো আছে ন টেলিগ্ৰামৰ গ্ৰুপত ইয়াৰ মই ডেৰিভেশনটো দি দিম যদি আছে তো ভালে
যদি নাই মই এবাৰ দি দিম বাৰু এই ডেৰিভেশ্যনটো দেই, তোমালোকে লিখি ল'বা। ঠিক আছে, যেতিয়া দুটা একবৰ্ণী পোহৰৰ পৰা ওলোৱা পোহৰৰ তোমাৰ ডিসপ্লেসমেন্ট ইকুৱেশ্যনটো দুটা দিয়া আছে, তাই ইন্টেন্সিটি এক্সপ্ৰেশনটো এইটো বুলি প্ৰমাণ কৰিবলৈ দিছে। তোমালোকে টেলিগ্ৰামটোত এবাৰ ভিজিট কৰি চাবা, টেলিগ্ৰাম গ্ৰুপটোত, তাত মই এই নোটছটো দি দিম। ঠিক আছে, আৰু পিডিএফ চিডিএফ সব নোটছতে দি দিম বাৰু, তোমালোকে গ'লেই হ'ল। এইটো এটা কুৱেশ্যন। তাৰপিছত তোমাৰ সুধিছে কনষ্ট্ৰাকটিভ আৰু ডিষ্ট্ৰাকটিভ ইণ্টাৰফাৰেন্সৰ কণ্ডিশ্যন কেইটা কি হয়। কনষ্ট্ৰাকটিভ মানে গঠনাত্মক সমাৰোপণ। গঠনাত্মক সমাৰোপণৰ ক্ষেত্ৰত কি হ'ব লাগে, cos phi ভ্যালু +1 হ'ব লাগে। তো তেতিয়াহ'লে phi ইকুৱেল টু কিমান হয়, 2n পাই হয়। ঠিক আছে, n ৰ ভ্যালু কিমানৰ পৰা ষ্টাৰ্ট হয়, 0 1 2 3। ঠিক আছে, তাৰপিছত যদি এইটো কি হ'ব, কনষ্ট্ৰাকটিভ মানে গঠনাত্মক। ইয়াৰ কণ্ডিশ্যনটো সুধিছে, ইয়াত এইটো ডেৰাইভেশ্যনটো সুধিছে 2 মাৰ্ক, আৰু কনষ্ট্ৰাকটিভ আৰু ডিষ্ট্ৰাকটিভ ইণ্টাৰফাৰেন্সৰ কণ্ডিশ্যন কেইটা সুধিছে। সো এই দুটাত থাকিব 1 মাৰ্ক। তো এইটো আহিলে কনষ্ট্ৰাকটিভ, আৰু ডিষ্ট্ৰাকটিভৰ কাৰণে কি হ'ব, cos phi ইকুৱেল টু -1, তাৰমানে phi ইকুৱেল টু কিমান হ'ব, twice n - 1 pi by 2। তাৰপিছত n ৰ ভ্যালু কিমানৰ পৰা ষ্টাৰ্ট হ'ব, 1 2 3। ঠিক আছে, চেন্ট্ৰেল ব্ৰাইটৰ কাৰণে n ইকুৱেল টু 0 হয় কাৰণে আমি ইয়াত n ইকুৱেল টু 1 ৰ পৰা ষ্টাৰ্ট কৰিছো। ঠিক আছে, এইটো কনষ্ট্ৰাকটিভ, আৰু এইটো কিহৰ কণ্ডিশ্যন, ডিষ্ট্ৰাকটিভ। ঠিক আছে, কনষ্ট্ৰাকটিভ আৰু ডিষ্ট্ৰাকটিভৰ কণ্ডিশ্যন কেইটা সুধিছে। তোমাৰ এই দুটাই ইকুৱেশ্যন ইউজ কৰি পেলাই এই ইকুৱেশ্যনটো ডেৰাইভ কৰিবলৈ কৈছে। এনচিইআৰটিত আছে ধুনীয়াকৈ লিখা, মই নোটছটো দি দিম ইয়াৰ। আৰু কনষ্ট্ৰাকটিভ আৰু ডিষ্ট্ৰাকটিভৰ কণ্ডিশ্যন কেইটা আছে, সেই কণ্ডিশ্যন কেইটা লিখিবলৈ কৈছে। ঠিক আছে, এইকেইটা হৈছে কণ্ডিশ্যন কেইটা। ঠিক আছে, এইটো কুৱেশ্যন আমাৰ হৈ গ'ল। নেক্সট কুৱেশ্যনটো কি কৈছে, নেক্সট কুৱেশ্যনটো তোমাৰ কৈছে হ'ল 3f। নেক্সট কুৱেশ্যনটো তোমাৰ মুভিং কইল গেলভেনোমিটাৰ, বহুত ইম্পৰ্টেন্ট টপিক। 3f, এইটো নেক্সট কি আছে 3g। ঠিক আছে, এইটো তোমাৰ মুভিং কইল গেলভেনোমিটাৰ, চল কুণ্ডলী গেলভেনোমিটাৰ, কইল গেলভেনোমিটাৰ। এইটো কোনটো নীতি মানি চলে, যেতিয়া আমাৰ কি হ'ব, এখন সুষম চুম্বক ক্ষেত্ৰত যেতিয়া প্ৰবাহ চালিত কুণ্ডলী এটা ৰখা হয়, তেতিয়া কি কৰে, এখন সুষম চুম্বক ক্ষেত্ৰত প্ৰবাহ চালিত কুণ্ডলী এটা যদি ৰখা হয়, সি কি লাভ কৰে, টৰ্ক লাভ কৰে। সেইটো হৈছে তাৰ প্ৰিন্সিপলটো। কাৰ্যনীতিটো লিখিবা, সেইটো হৈছে কাৰ্যনীতিটো। ইয়াৰ ৱৰ্কিং বিলাক লিখিবা, ৱৰ্কিং লিখি পেলাই তোমাক ইয়াৰ পৰা এই ফৰ্মুলাটো দেখাবলৈ, এই ফৰ্মুলাটো তোমাৰ ডেৰাইভ কৰিবলৈ ক'ব, থিটা ইকুৱেল টু ci, থিটা প্ৰপৰ্চনেল টু i। ঠিক আছে, যিমানে এই বস্তুটো প্ৰমাণ কৰিবলৈ দিব। ঠিক আছে, তো সেইটো তোমালোকে জানাই। তাৰ পৰা তোমাৰ এই দুটা বস্তু ডেফিনেশ্যন লিখিবলৈ কয়, এইকেইটা কথা লিখিবলৈ কয়। কাৰেণ্ট চেন্সিটিভিটি, কাৰেণ্ট চেন্সিটিভিটি, মই চোৱা 1 মাৰ্কৰ কুৱেশ্যনত মই কাৰেণ্ট চেন্সিটিভিটি আৰু ভল্টেজ চেন্সিটিভিটি এটা নিউমেৰিকেল কৰি দিছো, পাৰ্ট 8 চাই ল'বা। তো কাৰেণ্ট চেন্সিটিভিটি ডেফিনেশ্যন কি হ'ব, NAB/K আছিলে। তাৰপিছত আৰু এটা কি আছে, ভল্টেজ চেন্সিটিভিটি, তাৰ ডেফিনেশ্যনটো চাইছে বা চেন্সিটিভিটি, তাৰ ডেফিনেশ্যনটো কি হয়, VS = NAB/KR। ঠিক আছে, এইকেইটা গোটেইকেইটা চাই যাবা। ঠিক আছে, মুভিং কইল গেলভেনোমিটাৰ পৰা কি চাবা, ৱৰ্কিং প্ৰিন্সিপলটো ক'লো মই। তাৰ ডায়াগ্ৰামটো চাবা, ডায়াগ্ৰামটো কিতাপত ধুনীয়াকৈ দিয়া আছে, ডায়াগ্ৰামটো আঁকিব লাগিব। এইটো যদি প্ৰমাণ কৰিবলৈ কয়, এই বস্তুটো প্ৰমাণ কৰি দিবা। তাৰপিছত ভল্টেজ চেন্সিটিভিটি আৰু কাৰেণ্ট চেন্সিটিভিটি দুটা ডেফিনেশ্যনটো চাই যাবা। ঠিক আছে, নিউমেৰিকেল আৰু নিউমেৰিকেল মই যেনেকৈ দিছিলো, এটা নিউমেৰিকেল চাই যাবা। কিতাপত নিউমেৰিকেল আছে, দুটা আছে নিউমেৰিকেল, সেই নিউমেৰিকেল দুটা চাই ল'বা। ঠিক আছে, তো এইটো হৈ গ'ল। নেক্সট কৈছে কি, নেক্সট কুৱেশ্যনটো হৈছে 3gh। ঠিক আছে, 3hৰ কুৱেশ্যনটো কি হৈছে যে এটা চাৰ্জ পাৰ্টিকল আছে, আধান এটা আছে, সি v ভেলোচিটিত এখন চুম্বক ক্ষেত্ৰত গতি কৰিছে। ৰাইট দ্য এক্সপ্ৰেছন ফৰ দ্য ফৰ্চ এক্টিং অন এ পাৰ্টিকল অফ মাছ m, চাৰ্জ q মুভিং উইথ এ ভেলোচিটি v ইন এ মেগনেটিক ফিল্ড। তো তেতিয়াহ'লে চুম্বক ক্ষেত্ৰ এখনত q আধান এটাই যাৰ ভৰ m হয়, ঠিক আছে, যাৰ ভৰ m হয়, q আধান এটাই যেতিয়া এখন চুম্বক ক্ষেত্ৰত v ভেলোচিটিত গতি কৰিব, সেই চুম্বক ক্ষেত্ৰখনে যোনটো বল প্ৰয়োগ কৰিব এই আধানটোৰ ওপৰত, সেই বলটো হৈছে কি, F = QVD sin θ। আৰু এই বলৰ দিশ ক'ৰ পৰা গম পাম আমি, ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল, এই ৰুলটো ব্যৱহাৰ কৰি পেলাই এই ফৰ্চটো ডাইৰেকশ্যনটো আমি উলিয়াব পাৰিম। ঠিক আছে, কিউ আধান এটা ভি বেগেৰে যেতিয়া এখন চুম্বক ক্ষেত্ৰত গতি কৰে, তেতিয়া কি হ'ব, ফৰ্মুলাটো হৈছে এইটো। ইয়াক ভেক্টৰ ফৰ্মত কেনেকৈ লিখিব পাৰি, F = V × B। ইয়াক তোমাক আৰু এটা নাম আছে, ইয়াক কোৱা হয় মেগনেটিক লৰেন্স ফৰ্চ বুলি কোৱা হয়, চুম্বকীয় লৰেন্স বল, মেগনেটিক লৰেন্স ফৰ্চ বুলিও কোৱা হয়। ঠিক আছে,
লগতে আৰু এটা কি কোৱেশ্চন সুধিছে if the charged particles are an electron, a proton, and alpha particle, then arrange them the radii of their circular path. এতিয়া কথাটো হল কি যদিহে আধান তখনিবা এইটো কোৱেশ্চন এইটো 1 মাৰ্ক দিলে হলনে এতিয়া ধৰি লোৱা চাৰ্জ পাৰ্টিকল গিটা যিকোনো এটা চাৰ্জ পাৰ্টিকল বা আধান এটা চুম্বক ক্ষেত্ৰখনত লম্বভাৱে গতি কৰিছে লম্বভাৱে গতি কৰিলে কিমান হ'ব sin θ = 1 হ'ব θ = 90 ডিগ্ৰী এতিয়া চাৰ্জ পাৰ্টিকলটো চুম্বক ক্ষেত্ৰত কেনেকৈ গতি কৰে লম্বভাৱে এতিয়া ফৰ্সৰ এক্সপ্ৰেছনটো কি হ'ব qvb হ'বনে তেতিয়া হলে চাৰ্জ পাৰ্টিকলটো কেনেকুৱা পাথত ঘূৰিব সাৰ্কুলাৰ পাথত ঘূৰিব হয়নে নহয় তেতিয়া হলে সাৰ্কুলাৰ পাথত ঘূৰিলে কি আহে সেন্ট্ৰিপিটাল ফোর্স আহে mv²/r = qvb তাৰপৰা v কেনসেল গল এটা তাৰপিছত r ৰ এক্সপ্ৰেছনটো কি আহিলে mv/qb ঠিক আছে এটো হৈছে কি এই বৃত্তাকাৰ পথত যে ঘূৰি থাকিব সেই বৃত্তাকাৰ পথৰ ব্যাসাৰ্ধ এটো এক্সপ্ৰেছন কিটাবা ডেৰাইভ কৰিব দিব পাৰে এটো 2 মাৰ্কৰ কাৰণে দিব ঠিক আছে r = mv/qb এই ডেৰাইভেশনটো দিব এতিয়া সুধিছে যে এই চাৰ্জ পাৰ্টিকল গিটাৰ ভিতৰত যদি এটা ইলেক্ট্ৰন হয় আৰু এটা প্ৰটন হয় আৰু এটা আলফা পাৰ্টিকল হয় হিয়াতৰ ক্ষেত্ৰত কোনটো ক্ষেত্ৰত পথটো মানে যোনটো ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধটো কাৰ ডাঙৰ মানে ইনক্ৰিজিং অৰ্ডাৰ লিখিবলৈ কৈছে গতিকে চাবা এটো মই মহাই দিছো এই এক্সপ্ৰেছনটো আমি ইউজ কৰিম এতিয়া এখিনি হলনে গম পালা এটো আধান এটাৰ ওপৰত চুম্বক ক্ষেত্ৰ এখনত যেতিয়া আধান এটা গতি কৰিব চুম্বক ক্ষেত্ৰখনে প্ৰয়োগ কৰা বলটো হৈছে এটো এক ম্যাগনেটিক লৰেন্স ফোর্স বুলি কোৱা হয় যদি লম্বভাৱে সমায় থিতা কিমান হ'ব থিতা হ'ব তোমাৰ কি 90 ডিগ্ৰী তেতিয়া sin θ 1 হ'ব f = qvb এই ফোর্সটোৰ কাৰণে আধানটো কি হ'ব বৃত্তাকাৰ পথত ঘূৰি থাকিব সেই কাৰণে তাৰ ব্যাসাৰ্ধটো এটো ওলাব এতিয়া ধৰি লোৱা যদিহে তোমাৰ কি হ'ব যদিহে ইলেক্ট্ৰন হয় ইলেক্ট্ৰনটো একেবাৰে পাতল হয় ঠিক আছে তাৰ ভৰটো আটাইতকৈ কম হ'ব ঠিক আছে ভৰটো আটাইতকৈ কম হলে ইলেক্ট্ৰনৰ যোনটো ৰেডিয়াসটো হয় ইলেক্ট্ৰনৰ ৰেডিয়াসটো আটাইতকৈ লিষ্ট হ'ব আটাইতকৈ সৰু ৰেডিয়াস হ'ব ঠিক আছে এতিয়া প্ৰটনৰ অকমান বেছি হ'ব প্ৰটনৰ কি হ'ব প্ৰটনৰ অলপ বেছি হ'ব প্ৰটনৰ ভৰটো বেছি ঠিক আছে ইলেক্ট্ৰন আৰু প্ৰটন ঠিক আছে ইলেক্ট্ৰন আৰু প্ৰটন দুইটাৰে আধানটো একে কিন্তু প্ৰটনৰ ভৰটো ইলেক্ট্ৰনতকৈ বেছি গতিকে m বাঢ়িলে কি বাঢ়িব r বাঢ়িব নে নাবাঢ়ে গতিকে প্ৰটনৰ কি হ'ব ইলেক্ট্ৰনতকৈ অলপ ডাঙৰ হয় পাথটো আলফা পাৰ্টিকলৰ কি হ'ব আলফা পাৰ্টিকলৰ ক্ষেত্ৰত মাসটো 4m হ'ব আৰু qটো কি হ'ব qটো হ'ব তোমাৰ 2e হ'ব গতিকে ডিভাইড কৰিলে কিমান হ'ব 2 হ'ব না নাই গতিকে প্ৰটনতকৈ আলফা পাৰ্টিকলৰ ক্ষেত্ৰত প্ৰটনতকৈ আলফা পাৰ্টিকলৰ তোমাৰ যোনটো ব্যাসাৰ্ধ হেতু কিমান হ'ব দুগুণ হ'ব ঠিক আছে কাৰণ আলফা পাৰ্টিকলতকৈ ঠিক আছে প্ৰথমতে কথা হল ইলেক্ট্ৰনৰ ভৰটো আটাইতকৈ কম ইলেক্ট্ৰন আৰু প্ৰটন দুইটাৰে আধানৰ পৰিমাণটো সমান গতিকে আধানৰ ক্ষেত্ৰত কোনো কথা নাই ইহতৰ ভৰৰ ভিতৰত প্ৰটনৰ ভৰটো বেছি গতিকে প্ৰটনৰ সাইজটো মানে ৰেডিয়াসটো ডাঙৰ হ'ব আলফা পাৰ্টিকল ইহত দুইটাতকৈ হেভি গতিকে আটাইতকৈ ডাঙৰ কাৰ ৰেডিয়াসটো হ'ব আলফা পাৰ্টিকল তাতকৈ কম কাৰ হ'ব প্ৰটনৰ তাতকৈ কম কাৰ হ'ব ইলেক্ট্ৰনৰ ঠিক আছে এটো তোমাৰ দিলে 1 মাৰ্ক হলনে এটোত 1 মাৰ্ক দিলে আৰু লগতে আৰু এটা কোৱেশ্চন সুধিছে যে এই চাৰ্জ পাৰ্টিকল গিটা কোনটো কন্ডিশনত হেলিকেল পাথত মুভ কৰিব হেলিকেল পাথ মানে যেনেকুৱা হৰপিল আকাৰৰ পাথ এনেকুৱা ধৰণৰ পাথত মুভ কৰিবলৈ হলে কি হ'ব যেতিয়া থিতাটো 90 ডিগ্ৰী নহয় থিতা ইজ নট ইকুৱেল টু 90 ডিগ্ৰী তেতিয়া আধান এটা হেলিকেল পাথত ঘূৰিবলৈ হলে কি হ'ব আধান এটা থিতা ইকুৱেল টু 90 ডিগ্ৰী নহয় যিকোনো থিতা কোণত থিতা খালি কি হ'ব লাগিব থিতা লেস দেন 90 ডিগ্ৰী হ'ব লাগিব বা থিতা এটো বেছি প্ৰপাৰ হ'ব থিতা নট ইকুৱেল টু 90 ডিগ্ৰী এংগলত যদি তোমাৰ কি হয় আধান এটা গতি কৰে চুম্বক ক্ষেত্ৰ এখনৰ ভিতৰত যদি আধান এটা থিতা নট ইকুৱেল টু 90 ডিগ্ৰী কোণ কৰি পেলাই যদি চুম্বক ক্ষেত্ৰ এখনত সোমায় তেতিয়া হলে হি কি কৰিব এটা হেলিকেল পাথ বা হৰপিল আকাৰৰ পাথত হি গতি কৰিব ঠিক আছে এটো কন্ডিশন দিলে 1 সো 1 + 1 + 1 কিমান 3 মাৰ্কস হ'ল ঠিক আছে এনেকৈ দিলে কোৱেশ্চন তাৰপিছত নেক্সট আৰু এটা কোৱেশ্চন আছে লাষ্ট কোৱেশ্চনটো 3hi 9 নম্বৰ কোৱেশ্চন আমাৰ 8টা কোৱেশ্চন হৈ গ'ল তে 9 নম্বৰ কোৱেশ্চনটো চাবা 9 নম্বৰ কোৱেশ্চনটোত কৈছে কি যে ইলেক্ট্ৰমেগনেটিক ওয়েভ বিদ্যুৎ চুম্বকীয় তৰংগ তা 3 মাৰ্ক আছে তাৰ পৰা এটা কোৱেশ্চন দিয়া হৈছে যে এখন ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন দিয়া আছে E = এটো ভেক্টৰ ফৰ্মত দিয়া নাই স্কেলাৰ ফৰ্মত দিয়া আছে 30 sin 2 * 10 to the power 11t plus 300 pi x volt per meter ঠিক আছে তো ইয়াত দিয়া আছে ক্যালকুলেট দা ভ্যালু অফ ওয়েভলেন্থ ল্যামডা উলিয়াবলৈ কৈছে গতিকে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এটো E naught sin omega t plus kx এই এক্সপ্ৰেছনটোৰ লগত যদি আমি মিলাও
তো প্ৰথম কি উলিয়াবলৈ কৈছে ওয়েভলেন্থ সো k ভ্যালু কিমান হ'ব 300 পাই k মানে কি হয় আকৌ 2 পাই বাই ল্যামডা ইকুয়াল টু 300 পাই তো পাই ক্যান্সেল গ'ল এটো 150 সো ল্যামডা ইকুয়াল টু কিমান হ'ব 1 বাই 150 মিটাৰ তৰংগ দৈৰ্ঘ্য ওলাই গ'ল সেকেন্ডতে সুধিছে oscillating এখন ইলেক্ট্রিক ফিল্ডৰ এক্সপ্ৰেছন দিয়া আছে ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছন উলিয়াবলৈ কৈছে ম্যাগনেটিক ফিল্ড কি হ'ব ম্যাগনেটিক ফিল্ডৰ কাৰণে আমি প্ৰথমতে b নট লিখিব লাগিব b নট ইকুয়াল টু কি হয় e নট বাই c হয় এটো মনত ৰাখিবা ঠিক আছে e নট বাই c মানে 30 বাই 3 into 10 to the power 8 3 10 30 মানে কিমান হ'ব 10 to the power -7 টেসলা ঠিক আছে গতিকে ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছনটো কি হ'ব b নট sin omega t plus kx ঠিক আছে তো এটো ইলেক্ট্রিক ফিল্ডখন তোমাৰ কোনটো ডাইৰেকশনত আছে বুলি কোৱা নাই স্পেসিফিক্যালি ধৰিলা ইলেক্ট্রিক ফিল্ডখন যদি y ডাইৰেকশনত থাকে ঠিক আছে মই এনে ধৰি লৈছো যদি ইলেক্ট্রিক ফিল্ডখন y ডাইৰেকশনত থাকে ম্যাগনেটিক ফিল্ডখন ইয়াৰ লম্বভাৱে থাকিব লাগিব তাৰ মানে z ডাইৰেকশনত কাৰণ কেলে ওয়েভটো x ডাইৰেকশনত গৈ আছে ইয়াত x ৰাখিব নোৱাৰা ওয়েভটো যেটো x ডাইৰেকশনত গৈ আছে আৰু ইলেক্ট্রিক ফিল্ডখন যেটো y ডাইৰেকশনত আছে ম্যাগনেটিক ফিল্ডখন ইহত দুইটাৰে লম্ব হ'ব লাগিব কাৰণে z ডাইৰেকশন so bz equal to b naught মানে 10 to the power -7 sin omega মানে কিমান হ'ব 2 into 10 to the power 11 t plus k মানে হৈছে কিমান 300 pi x ঠিক আছে তাৰপিছত এটো b ঠিক আছে এটো কাৰণে তোমাৰ ওয়েভলেন্থ সুধিলে b কাৰণে এটো 1 মাৰ্ক দিলে ইয়াত 1 মাৰ্ক দিলে আৰু c টো সুধিছে যে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ বা বিদ্যুৎ চুম্বকীয় তৰংগ এটা কেনেকৈ সৃষ্টি হয় বিদ্যুৎ চুম্বকীয় তৰংগ এটা কেনেকৈ সৃষ্টি হয় যে যেতিয়া প্ৰথমতে অসিলেটিং বিদ্যুৎ চুম্বকীয় তৰংগ কেনেকৈ সৃষ্টি হয় তোমাৰ অসিলেটিং ইলেক্ট্ৰিক ফিল্ড এন্ড ম্যাগনেটিক ফিল্ডে তোমাৰ কি হয় সৃষ্টি কৰে বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি কৰে আৰু আধান এটা যেতিয়া এক্সিলাৰেশন হয় ঠিক আছে এক্সিলাৰেটেড চাৰ্জ মনত ৰাখিবা এবাৰ 2024 নিটত আহিছে এক্সিলাৰেটেড চাৰ্জ ঠিক আছে এক্সিলাৰেটেড চাৰ্জ প্ৰডিউস ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ এটো মনত ৰাখিবা অসিলেটিং ইলেক্ট্রিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডে লগ লাগি পেলাই ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ সৃষ্টি কৰে বা এক্সিলাৰেটেড চাৰ্জ মানে ত্বৰিত আধান এটাইও বিদ্যুৎ চুম্বকীয় তৰংগৰ সৃষ্টি কৰিব পাৰে দোলন হৈ থকা লম্বভাৱে দেই পাৰপেন্ডিকুলাৰলি লম্বভাৱে দোলন হৈ থকা বিদ্যুৎ ক্ষেত্ৰ আৰু চুম্বক ক্ষেত্ৰই এটা কি হয় সৃষ্টি কৰে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ তাই ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ প্ৰপাৰ্টি চাবা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ প্ৰপাৰ্টি চাই যাবা ঠিক আছে এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন দিলো 3 মাৰ্কৰ কোৱেশ্চন কিটা আমাৰ শেষ হ'ল ঠিক আছে মই 5 মাৰ্কৰ কিটা কোৱেশ্চন কৰাই পেলাই লগালগ তোমালোকক পিডিএফ টো আপলোড কৰি দিম তোমালোকে এটা পিডিএফ টো লৈ লৈ মোৰ ভিডিঅটো চাই প্ৰেক্টিছ কৰি থাকিব পাৰা ঠিক আছে এখিনি আছিল